কেবিনেটে যিটো সিদ্ধান্ত ল'লে আচলতে এই কেবিনেট বা চৰকাৰী যিটো ব্যৱস্থা সেইটোক আমি ড্ৰয়িং ৰুমত স্থান দিয়া উচিত আৰু তেওঁলোকে ড্ৰয়িং ৰুমত থকাটোৱে আমি বিচাৰোঁ। কিন্তু তেওঁলোকে যেতিয়া এতিয়া কিটচেনত প্ৰৱেশ কৰিলে আৰু আমি কি খাম নাখাম সেয়া তেওঁলোকে নিৰ্ধাৰণ কৰিছে। গতিকে এনেকুৱা হৈ যাব পাৰে কাইলৈ তেওঁলোকে আমাৰ বাথৰুমত সোমাব, বাথৰুমত সোমাই আমাক ক'ব যে কাৰ জাঙিয়া কি ৰঙৰ হ'ব, কাৰ পেণ্টি কি ৰঙৰ হ'ব, সেই কথাটো তেওঁলোকে আমাক ক'ব। আৰু পৰহি হয়তো তেওঁলোকে আমাৰ বেডৰুমত সোমাই আমাৰ কণ্ডমৰ কালাৰ কি হ'ব সেই সম্পৰ্কেও কেবিনেটে ডিচিশ্যন ল'ব। গতিকে আমাৰ যিটো মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰ এনেকৈ সৰ্ব হোৱাটো কেতিয়াও অনুচিত, আমি নিবিচাৰোঁ আৰু ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। অসমত ৰকিবুল হুছেইন ভূপেন বৰাই যদি এই ভূপেন বৰাৰ আহ্বান মৰ্মে বা তেওঁলোকৰ কিবা যোগসূত্ৰ আছে সেই কথাটোৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ এটা সিদ্ধান্ত লোৱাটো অনুচিত। আৰু এই কথাটোৱে এটা কথা স্পষ্টকৈ প্ৰতিফলিত কৰিছে যে বৰ্তমানৰ চৰকাৰখন যে কংগ্ৰেছী আৰু পুৰণা কংগ্ৰেছীৰ দ্বাৰা চলিত হৈ আছে সেই কথাটো খুব স্পষ্ট হৈ উঠিছে। এতিয়া কংগ্ৰেছ আজিৰ তাৰিখত আমি যিটো বুজিলোঁ যে কংগ্ৰেছ আৰু বিজেপিয়ে লগ হৈ অসমত গৰু মাংসটো নিষিদ্ধ কৰিছে। প্ৰশ্ন আচলতে এনেকৈ কৰা নাযায়, এনেকৈ প্ৰশ্ন কৰিলে অলপ অসুবিধা। এতিয়া আপুনি যিহেতু প্ৰশ্ন কৰিছে উত্তৰটো দিওঁ। আগতে মই আচলতে গো মাংস ইমান ভক্ষণ কৰা নাছিলোঁ, খোৱা নাছিলোঁ। মোৰ ঘৰত আচলতে এই মানে মাংসবিধ ইমান চলাও নাছিল আৰু মই নিজে মোৰ বিবাহৰ যি অভ্যৰ্থনা অনুষ্ঠান আছিল তাতো এই খাদ্যটো চলা নাছিল। কিন্তু যিহেতু কংগ্ৰেছ আৰু বিজেপিয়ে অসমত এই গো মাংস নিষিদ্ধ কৰি নাগৰিকৰ মৌলিক অধিকাৰ সৰ্ব কৰিব বিচাৰিছে, তো আজিৰ পৰা মই ভাবিছোঁ যে এই মাংসটো খাম আৰু খুব ভালকৈ খাম। আৰু এইটোও মই মানে ক'ব বিচাৰোঁ যে যিসকলে গাহৰি মাংস খায় তেওঁলোকে গাহৰি মাংস খাওক, ভালকৈ খাওক, আৰু যিসকলে গৰু মাংস খায় তেওঁলোকে গৰু মাংস খাব। এই যে কি মাংস খাব নাখাব এইবিলাকক লৈ ৰাজনীতি হৈছে আৰু মানুহক ব্যস্ত কৰি ৰাখিছে। মানুহৰ মূল সমস্যাৰ পৰা মানুহক দূৰ কৰিব বিচাৰিছে। এয়া সম্পূৰ্ণ ডাইভাৰ্চন হয়। আজি ৰাজনীতি হ'ব লাগিছিল মানুহৰ শিক্ষা ব্যৱস্থাৰ ওপৰত, অসমৰ শিক্ষা ব্যৱস্থাৰ ওপৰত, অসমৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত, অসমৰ অৰ্থ ব্যৱস্থাৰ ওপৰত, অসমৰ পৰিবহণ ব্যৱস্থাৰ ওপৰত, এইবিলাক বিষয়ৰ ওপৰত ৰাজনীতি হ'ব লাগিছিল। কিন্তু ৰাজনীতি নহৈ ভাৰতবৰ্ষৰ দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপিয়ে এই সময়ত কি খাব কি নাখাব এইবিলাকক লৈ ৰাজনীতি কৰিছে। এয়া সঁচাৰে দুৰ্ভাগ্যজনক। আপুনি যিটো চিণ্ডিকেটৰ প্ৰশ্ন সুধিছে এই সম্পৰ্কত দুয়োটা দলৰে অভিজ্ঞতা আছে। যিহেতু ৰকিবুল হুছেইন ডাঙৰীয়াই এই ক্ষেত্ৰত কমেণ্ট কৰিছে, ভূপেন বৰা ডাঙৰীয়াই কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, কংগ্ৰেছ আৰু বিজেপিৰ যিকেইগৰাকী ব্যক্তি আছে তেওঁলোকৰ এই চিণ্ডিকেট সম্পৰ্কত তেওঁলোকৰ অলপ অভিজ্ঞতাটো বেছি, গতিকে তেওঁলোকে গম পাব। কিন্তু আমি সেই সম্পৰ্কত কমেণ্ট কৰিবলৈ নিবিচাৰোঁ। ক'ত চিণ্ডিকেট কি আছে নাছে। আজি মূলতঃ যিটো সিদ্ধান্ত লোৱা হ'ল কেবিনেটত যদি এনেকৈ সিদ্ধান্ত লোৱা হয় তেতিয়াহ'লে এয়া সংবিধানৰ প্ৰতি অসন্মান হয়। নাগৰিকক যি সংবিধানে অধিকাৰ দিছে সেই অধিকাৰৰ প্ৰতি অসন্মান প্ৰদৰ্শন হৈছে। আমি সেই কথাটো ক'বলৈ বিচাৰিছোঁ। এনেকৈ কেতিয়াও নাগৰিকৰ যিটো অধিকাৰ তাক অসন্মান কৰাটো উচিত নহয়। ইয়াৰ সৰ্বস্তৰৰ ৰাইজে এই মুহূৰ্তত এই সিদ্ধান্তৰ বিৰোধিতা কৰিব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ সংবাদমেল যুগত এটা কথা স্পষ্ট কৰিছে যে এই কথাটো তেওঁলোকে মানে এতিয়ালৈকে আইনত নাছিল, মানে আইনত এই কথাটো নাই, তেওঁলোকে কেবিনেট সিদ্ধান্ত বুলি কৈ আছে। মানে পৰৱৰ্তী সময়তহে তেওঁ আইনত মানে সোমাবৰ কাৰণে চেষ্টা কৰিব। যিহেতু আমাৰ যিখন শেহতীয়াকৈ কেটেল প্ৰিজাৰ্ভেশ্যন এমেণ্ডমেণ্ট এক্ট বনাইছিল তাত এই কথাটোৰ কোনো ধৰণৰ উল্লেখ নাছিল যে ৰেষ্টুৰেণ্টত খাব পাৰিবনে নোৱাৰে, মানে ৰাজহুৱাকৈ আমি যিবিলাক প্ৰগ্ৰেম কৰোঁ সেই প্ৰগ্ৰেমবিলাকত খাব পাৰিবনে নোৱাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়াও সেই কথাটো কৈছে যে তেওঁলোকে এইটো কেবিনেট ডিচিশ্যনহে লৈছে, মানে এতিয়ালৈকে এই আইনৰ ভিতৰত তাক এমেণ্ডমেণ্ট কৰি ইনক্লুজন কৰা হোৱা নাই। তেওঁলোকে হয়তো ভৱিষ্যতে কৰিব পাৰে। কিন্তু সঁচাই এই কথাটোৱে দুৰ্ভাগ্যজনক যে কংগ্ৰেছ আৰু বিজেপিয়ে আজিৰ সময়ত অসমত যিবিলাক মানুহৰ মৌলিক প্ৰয়োজনৰ ওপৰত ৰাজনীতি হ'ব লাগিছিল সেই বিষয়ৰ ওপৰত ৰাজনীতি নকৰি পাকঘৰত কোনে কি ৰান্ধিব, কোনে কি খাব, কাৰ মেনু কি হ'ব এইবিলাকৰ ওপৰত ৰাজনীতি কৰাটোৱে আমাৰ যে ৰাজনৈতিক ক্ষেত্ৰখনত ৰাজনৈতিক যিটো প্ৰেক্ষাপট অসমৰ সেইটো যে নৈতিকভাৱে বহুত স্থলন ঘটিছে তাৰ মানে সেয়া প্ৰতিপন্ন হৈছে।